দিনত মাৰি দিয়েতো। হ'বগে নহয় ন? নাজানো দেই। এখন শেষ দাদা গুৰিটো আছে অকণমান আৰু অকণমান খৰাং পালে গুৰিটো শেষ নাই। মই ৰাতিতে ফুটুকলা গছ এজোপা পালোঁ খাই আছে। হয়, ক'ভিড মহামাৰীয়ে ৰাজ্যজুৰি ব্যাপক হাৰত যিটো সংক্ৰমণ, সেই সংক্ৰমণে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক ব্যাপক হাৰত ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে বা ক্ষুদ্ৰ খেতিয়ক আছে, চাহ খেতিয়কে হওক বা বিভিন্ন ধৰণৰ খেতিয়কে হওক, তেওঁলোকে কিন্তু ব্যাপক হাৰত লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। আৰু ঠিক তেনে পৰিপ্ৰেক্ষিতত তেনে সময়তে কিন্তু এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কিন্তু এইবাৰ যথেষ্ট সমস্যা বা প্ৰত্যাহ্বান সৃষ্টি হৈছে বা প্ৰত্যাহ্বান আহি পৰিছে। যিহেতু কেঁচা সোণ বুলি কোৱা হয় চাহপাতক, আৰু এই চাহ শিল্পটোক কেঁচা সোণ বুলি কোৱা হয়, কিন্তু সেইসকল চাহ খেতিয়কৰ কিন্তু এইবাৰ অৱস্থা তথৈবচ বুলি কৈছোঁ। আমি কিছু দৃশ্যাংশ দেখুৱাম, সমান্তৰালভাৱে কথা পাতিম যে আমি উজনি আটাপাম অঞ্চলত উপস্থিত হৈছোঁ, আৰু উজনি আটাপাম অঞ্চলৰ একাংশ চাহ খেতিয়কৰ আমি বাগিচা লৈ আহিছোঁ। আৰু এই বাগিচা অঞ্চলসমূহত এতিয়া এই মুহূৰ্তত এতিয়া লোপা নামৰ এবিধ যিটো ৰোগ বা এটা পোক, সেই পোকৰ আতংক চলিছে, আৰু যাৰ পৰিপ্ৰেক্ষিততে এতিয়া এইসমূহ চাহ বাগিচা এতিয়া এইদৰে শুকাই গৈছে বা পোকৰ যি তাণ্ডৱ, সেই তাণ্ডৱৰ ফলত এই মুহূৰ্তত এতিয়া এইদৰে এতিয়া ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হৈছে, ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। এই মুহূৰ্তত আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। এজন কৃষক আছে, আমি কৃষকজনৰ লগতো কথা পাতিম। সমান্তৰালভাৱে তেওঁলোকৰ যোৰহাট জিলা চাহ খেতি সন্থাৰ যিসকল বিষয়ববীয়া আছে, তেওঁলোকে গোটেই বিষয়টো আহি পৰিদৰ্শন কৰিছে, আমি দেখুৱাইছোঁ। দাদা অকণমান যদি আহে, চাহ খেতি সন্থাৰ তেওঁলোকৰ বিষয়ববীয়া আছে, সহকাৰী সম্পাদক আছে, কাৰ্যনিৰ্বাহক সদস্য আছে, অকণমান যদি কেমেৰাটো ওচৰলৈ আনিব পৰা হয়। আমি লোপা নামৰ যিটো পোক, আমি সেই পোকটো আমি প্ৰাগ নিজৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম যে এতিয়া এইদৰে এতিয়া অকণমান যদি দেখুৱাই দিব পৰা হয়। এতিয়া লোপা নামৰ এই পোকবিধৰ আক্ৰমণ চলিছে, সন্ত্ৰাস চলিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজলৈ প্ৰত্যাহ্বান সৃষ্টি হৈছে বা প্ৰত্যাহ্বান আহি পৰিছে। এই গোটেই বিষয়টোক লৈ সমস্যা কেনেকুৱা হৈছে, কি খুব চমুকৈ দাদা অকণমান পাছত মাৰিলে সুবিধা হ'ব। আমি আমাৰ এই 2021 চনত লকডাউনৰ আগে যিটো খৰাং পৰিলে, আমাৰ ছমাহমানটো বৰষুণেই নাই। খৰাঙৰ কাৰণে আমাৰ গছে বহুত কষ্ট পালে। কষ্ট পোৱাৰ পাছত প্ৰায় আপাৰ আছামত লোপাৰৰ তাণ্ডৱ চলিলে। ঠিক আপোনাৰ মাৰ্চ এপ্ৰিল মাহটো লোপাৰে খাই শেষেই কৰিলে। আমি কেইবাবাৰো পাইছোঁ, কেইবাখনো জিলালৈও গৈছোঁ। লোপাৰে শেষ কৰাৰ পাছত আমাৰ এইটো এৰিয়াত থাকি গ'ল অকণমান, আমাৰ পূব আটাপাম এইডোখৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ ভিতৰত পৰে। আমি সেইকাৰণে গম পাই পিনি ইয়ালৈ চাবলৈ আহিছোঁ যে এনেকুৱা সংক্ৰমণ আমাৰ ইটো পূব ছাইডে আগতে হৈ গ'ল। আমি যেনে তেনে পৰিত্ৰাণ পালোঁ, কিন্তু ইয়াত নোৱাৰিলে। ইয়াত খৰাংটো বেছি হ'ল। খৰাঙৰ বাবে হৈছে নেকি? খৰাঙেতো গছজোপাক কষ্ট দিলেই যিখিনি পোখা ওলাইছিলে, সেই পোখাখিনি এই পোকখিনিয়ে খাই পেলালে। খাই পেলোৱাৰ বাবে গছখিনি কিছু মৰি গৈছে, আৰু কিছু বচাৰ আশা আছে। ইয়াক ভাল ট্ৰিটমেণ্ট ল'ব লাগিব। নিশ্চিতভাৱে যে কৈছে যে ভাল ঔষধ ব্যৱহাৰ কৰিব লাগিব। আমি গোটেই পৰিৱেশটো যদি এবাৰ দেখুৱাবলৈ যত্ন কৰোঁ, যে গোটেই যদি বাগিচাখন চাওঁ, শুকাই যোৱা এটা অৱস্থা দেখিলে এটা দুখ লগা অৱস্থা। যিহেতু কেঁচা সোণ বুলি কোৱা হয় চাহক, আৰু এই কেঁচা সোণৰ যিসকল গৰাকী বা খেতিয়ক, সেই খেতিয়কসকলৰ কিন্তু অৱস্থা এই মুহূৰ্তত তথৈবচ বুলি কৈছোঁ। অকল এজন কৃষক আছে, আমি যদি দেখুৱাবলৈ যাওঁ যে লোপা নামৰ যিটো পোক, এই পোকটো হৈছে এই পোকটো, আৰু এই পোকটোৰ জৰিয়তে তেওঁলোকে কৈছে যে এই পোকটোৱে গোটেই বাগিচাখনত সন্ত্ৰাস চলাইছে, তাণ্ডৱ চলাইছে। আৰু দাদা অকণমান যদি ওচৰলৈ আহে, আমি কথা পাতিবলৈ সুবিধা হ'ব যে গোটেই সমস্যাটো কেনেকুৱা হৈছে এতিয়া এই মুহূৰ্তত কি ক'ব? বিশেষ এখনো এই কৰোণা মহামাৰীৰ দিনত অসমবাসীলৈ মই ধন্যবাদ জনাইছোঁ। চবে ভালে থাকক। আৰু আমি বাগান খেতিয়ক মানুহ, নিশ্চিতভাৱে যে আমি কথা পাতিম। দাদা অকণমান যদি আমি তেখেতৰ লগত যদি কথা পাতিব পৰা হয়, অকণমান যদি ওচৰলৈ আহে, যে এই গোটেই সমস্যাটো যথেষ্ট এটা জ্বলন্ত গুৰুত্বপূৰ্ণ সমস্যা, এইটো এটা কৃষকসকলৰ বাবে। যদি এইদৰে যদি সন্ত্ৰাস চলে, তেতিয়াহ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকলে পেটত গামোচা মাৰিব লগা এটা পৰিৱেশ সৃষ্টি হ'ব। কেনেকুৱা সমস্যাসমূহ প্ৰকৃততে কেনেকুৱা হৈছে এতিয়া এই লোপা আক্ৰমণৰ পাছত? নিশ্চিতভাৱে এয়া আমাৰ ক'ভিড সৃষ্ট পৰিৱেশত যি আমাৰ মহামাৰী আহিলে সমগ্ৰ বিশ্বত, এতিয়া আমাৰ চাহৰ ক্ষেত্ৰতো এই মহামাৰী, এই এক মহামাৰীয়ে আজিলৈকে এয়া দেখিছে আপোনালোকে, আজিলৈকে ইয়াত এখিলা পাতো ছিঙিব পৰা নাই।
উন্নত ট্ৰিটমেণ্ট দিবৰ বাবে খেতিয়কসকলৰ হাতত টকা পইচাৰ অভাৱ। গতিকে এনে এটা মহা পৰিস্থিতি মহা সমস্যাৰ সময়ত আমি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক অলপ সকাহ দিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু মই এজন খেতিয়কৰ লগতে পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ সভাপতি হিচাপে মই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ খেতিয়কসকলক অকল ইয়াতেই নহয়, আমাৰ পশ্চিম যোৰহাট আঞ্চলিকত বহুত এটা ব্যাপক অঞ্চল এনেকুৱা হৈছে, গতিকে কোনো এজন খেতিয়কে এতিয়ালৈকে এইখিলা পাত ছিঙিব পৰা নাই। গতিকে আমি সজোৰে দাবী জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষই হওক বা আমাৰ যোৰহাট জিলা বিষয়ববীয়া আজি ইয়াত উপস্থিত আছে, তেখেতলোকৰ যোগেদি আমি টি বৰ্ডে হওক বা DIC ফালৰ পৰা কিবা ব্যৱস্থা কৰিব পৰা হয় নেকি, আমি আপোনালোকৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছোঁ। নিশ্চয়ভাৱে যে কৃষকসকলে আহ্বান জনাইছে, তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, যিহেতু লকডাউনৰ যিটো ভয়াৱহ সময়, আৰু এই ভয়াৱহ সময়ছোৱাতে এই স্বাভাৱিকতে প্ৰতিজন ব্যৱসায়ীয়ে তেওঁলোকে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। কি ক্ষুদ্ৰ চাহ খেতিয়কে হওক বা বিভিন্ন ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে হওক, তেওঁলোকে ব্যাপক হাৰত লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। আৰু ঠিক তেনে সময়তে এইবাৰ লোপাৰ আক্ৰমণ চলিছে, লোপাৰ সন্ত্ৰাস চলিছে চাহ বাগিচাসমূহত, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যিসমূহ ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ কিন্তু অৱস্থা তথৈবচ হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ পৰাও কিন্তু তেওঁলোকে সহযোগিতা বিচাৰিছে। কি ক'ব, আপুনি এজন চাহ খেতিয়ক, কি ক'ব এই মুহূৰ্তত? হয়, মই এজন খেতিয়ক। এই খেতি যিসকলে কৰিছে তেওঁলোকে দুবেলা দুমুঠি এই খেতিৰ দ্বাৰাই খাই আছে। আজি এনেকুৱা অৱস্থা আছে তেওঁলোকে দুবেলা দুমুঠি খাবলৈও সক্ষম নাইকিয়া হৈছে, আৰু যিহেতু উন্নত দৰৱ কিনিবৰ কাৰণে তেওঁলোকৰ কোনো পইচা পাতি নাই, অভাৱ, গতিকেলৈ গোটেই ৰাইজ জুৰুলা হৈ গৈছে। ৰাইজ জুৰুলা হৈ পৰিছে, নিশ্চিতভাৱে যে উল্লেখ কৰা হৈছে যে ৰাইজ জুৰুলা হৈ পৰিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত এতিয়া লোপাৰ আক্ৰমণত, লোপাৰ সন্ত্ৰাসত এতিয়া সন্তুষ্ট হৈ পৰিছে এইসকল চাহ খেতিয়ক, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেওঁলোকে চৰকাৰক আহ্বান জনাইছে। যিহেতু আমি বিদায় ল'ম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি পুনৰবাৰ দেখুৱাই যে অকণমান যদি তলৰ পৰা দেখুৱাব পৰা হয়, আমি পুনৰবাৰ দেখুৱাই যে লোপাৰ সন্ত্ৰাস চলিছে এতিয়া এইদৰে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উজনি অসমৰ এইসমূহ চাহ বাগিচাত এতিয়া লোপাৰ সন্ত্ৰাসে এতিয়া বাগিচাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়কসকলক এতিয়া নিৰ্ধাৰণ কৰিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰিছোঁ। যিহেতু লকডাউনৰ সময়ত যথেষ্ট জটিল সময়, আৰু এই জটিল সময়ছোৱাত বিভিন্ন ধৰণে লোকচানৰ সন্মুখীন হোৱা চাহ খেতিয়কসকলক এই মুহূৰ্তত এতিয়া সকলৰ মাজত এতিয়া এই মুহূৰ্তত লোপাৰ সন্ত্ৰাসে কিন্তু বাৰুকৈ প্ৰভাৱিত কৰিছে, আৰু বাৰুকৈ লোকচানৰ সন্মুখীন কৰোৱা পৰিলক্ষিত হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত তেওঁলোকে এটা দাবী উত্থাপন কৰিছে, এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকে চৰকাৰী সহায় সহযোগিতা কামনা কৰিছে, তেওঁলোকে দাবী কৰিছে বা অনুৰোধ জনাইছে যাতে এইসমূহ তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কে যিসকল পেটৰ ভাতমুঠি মোকলোৱাৰ যিটো ব্যৱস্থা আছিল, সেই ব্যৱস্থাটো বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। যাৰ পৰিপ্ৰেক্ষিততে এতিয়া চৰকাৰক তেওঁলোকে দাবী উত্থাপন কৰিছে, চৰকাৰেও কিন্তু এইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সহায় সহযোগিতা আগবঢ়াওক, তেনেধৰণে এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে।